গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও আছুডুবি আৰু এখন ৰাজহ গাঁও এই দুখন ৰাজহ গাঁও উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰ-দুৱাৰ ভাঙি শেষ কৰি দিছিলে। এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিলে আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিলে। ৰাইজে বাধা প্ৰদান কৰোঁতে আজি ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছোঁ। এই ঘটনা দুৰ্ভাগ্যজনক। অসম চৰকাৰক অনতিবিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ। এইসকল সন্দেহজনক বা বাংলাদেশী মই গৈছিলোঁ সেইটো অঞ্চললৈ। সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয়। সেইবোৰ 1951 চনৰ NRCত নাম থকা সংখ্যালঘু মুছলমান মানুহ হয়। তেওঁলোক মুছলমান হয়, তেওঁলোক সংখ্যালঘু হয়, তেওঁলোক মিয়া মানুহো হয়, সেইটো হয়। কিন্তু এই যিটো কথা আমাৰ ইয়াত কৈ থাকে যে এইবোৰ বাংলাদেশী, এওঁলোক বিদেশী, এইবিলাক নহয়, মিছা কথা। গতিকে মই ভাবোঁ যে এই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হওক, কঠোৰতম ব্যৱস্থা হওক, আহতসকল পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হওক আৰু অচিৰেই এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও আছুডুবি আৰু এখন ৰাজহ গাঁও এই দুখন ৰাজহ গাঁও উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰ-দুৱাৰ ভাঙি শেষ কৰি দিছিলে। এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিলে আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিলে। ৰাইজে বাধা প্ৰদান কৰোঁতে আজি ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছোঁ। এই ঘটনা দুৰ্ভাগ্যজনক। অসম চৰকাৰক অনতিবিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ। এইসকল সন্দেহজনক বা বাংলাদেশী মই গৈছিলোঁ সেইটো অঞ্চললৈ। সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয়। সেইবোৰ 1951 চনৰ NRCত নাম থকা সংখ্যালঘু মুছলমান মানুহ হয়। তেওঁলোক মুছলমান হয়, তেওঁলোক সংখ্যালঘু হয়, তেওঁলোক মিয়া মানুহো হয়, সেইটো হয়। কিন্তু এই যিটো কথা আমাৰ ইয়াত কৈ থাকে যে এইবোৰ বাংলাদেশী, এওঁলোক বিদেশী, এইবিলাক নহয়, মিছা কথা। গতিকে মই ভাবোঁ যে এই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হওক, কঠোৰতম ব্যৱস্থা হওক, আহতসকল পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হওক আৰু অচিৰেই এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।